বুজি পাব যে অকণমান এইখিনি দলঙৰ কাৰণে আপোনাৰ ঠিকেই আছে, বাকী আগত আকৌ চাব আপোনাৰ কি অৱস্থা কৰি ৰাখিছে ৰাস্তাটো। ঠিকাদাৰে কাম কৰিছে ঠিক আছে, কিন্তু কামটো মানে কি পাব্লিকতো চাব লাগে। তেখেতসকলে মানে যিমান হ'ল কাৰণে পাৰে কৰিব লাগে কামটো, কিন্তু ৰাস্তাটো দেখিছোঁ এমাহৰ পৰাই তেনেকৈ পেলাই ৰাখিছে, কাম ধামটো হোৱা নাই। কিন্তু চাওকচোন কি অৱস্থা কৰি ৰাখিছে। আকৌ দেখুৱাম আপোনাৰ এইখিনি চৰকাৰী যিটো কালী মন্দিৰ আছে এইখিনিত আকৌ এনে অৱস্থা তাতে আপোনাৰ ৰাস্তাটো আহল বহল কৰি আছে। আপোনাৰ ভাল কাম হৈছে, এইটো আপোনাৰ শলাগ লগাব লাগিব। কিন্তু এইটো মই এটা সাংঘাতিক দেখিছোঁ, এতিয়া টায়াৰ কাটিবৰ কাৰণে আপোনাৰ শিলগুটি কেনেকুৱা অৱস্থাত আছে, এইটো কমচে কম চাফা কৰিব লাগিছিলে। আৰু গাড়ীটো ছাছপেনশ্যন যাব এইটো বেলেগ কথা আপোনাৰ, কিন্তু টায়াৰ আপোনাৰ মোৰ অলৰেডি কাটিছে আপোনাৰ এটা টায়াৰ। এই কণ্ডিশ্যন চাওকচোন, এম্বুলেঞ্চৰ কি অৱস্থা হ'ব কওকচোন। মানে ৰাইজৰ কাৰণেতো কাম কৰি ভাল কথা, কিন্তু ৰাইজৰ এতিয়া বৰ্তমান ক্ষতি হৈহে আছে আপোনাৰ ক'ব গ'লে। না বাইক যদি বাইক পৰে আপোনাৰ ভাবে কিমান ক্ষতি হ'ব। মানে ধূলিময় হৈ আছে, পানী দিয়াৰ ব্যৱস্থা নাই আপোনাৰ, ক'ৰবাতখিনি অলপ অকণমান ঠিকে থৈ গৈছে, কিন্তু গাড়ী আহিলে আপোনাৰ ধূলি চাওকচোন কি অৱস্থা হৈ আছে। পলিউশ্যন মানে সাংঘাতিক ধৰণৰ পলিউশ্যন হৈছে আপোনাৰ। এইটো হৈছে অৱস্থা, আপোনাৰ জ্বৰতো যাব নোৱাৰে আপোনাৰ, কিন্তু ভয় লাগে আপোনাৰ। চব গাড়ী পানী দিছে, এইখিনি ৰাস্তাৰ ছাইডতহে দিছে মাত্ৰ, কিন্তু ফলত পানী দিয়া নাই আপোনাৰ। তাকো অকণমান সিঁচি দিছে, যিটো মানে আপোনাৰ অলপ বেছি গৈছে দিব লাগিছিল, যিটো আপোনাৰ ধূলিটো নাইকিয়া হয়। এই অৱস্থা বহুত অৱস্থা নাই চাওক। আগততো বহুত বল কৰিছে আপোনাৰ, সকলো চাইডত মাটি দিছে বল কৰে, কিন্তু এই শিলগুটিখিনি গুচালে কমচে কম অলপ স্কুটি মানে ইমান জোৰত গৈছে, ভয়ে লাগে পৰিবলৈ আপোনাৰ। আপুনি বলটা শুনিবলৈ পাইছে গাড়ী কেনেকুৱা শব্দ কৰি আছে আপোনাৰ। আৰু যিখিনি আপোনাৰ প্লেন ৰাস্তা মানে ভাল পকা ৰাস্তা সেইখিনিত আপোনাৰ চাইলেণ্ট হৈছে আপোনাৰ। আৰু ইয়াতে মানে আপোনাৰ 20 বেছি হৈ মানে যদি আপোনাৰ বল কৰি চলায় 30, তাৰ পৰা আপুনি যাব নোৱাৰে। বনাই আপোনাৰ ক্লিয়াৰ কৰিব লাগে ৰাস্তাটো ক'ব গ'লে, কাৰণ যিখিনি আমাৰ সময় লাগি আছে আপোনাৰ অফিচ যোৱাৰ সময়ত আপোনাৰ বহুতখিনি সময় কনজিউম হয়। আৰু পেচেণ্ট যদি লৈ যাব লাগে এম্বুলেঞ্চে, ভাবকচোন কি অৱস্থা হ'ব আপোনাৰ। এইখিনিতো মাইণ্ডত ৰাখিব লাগে, যে কনষ্ট্ৰাকশ্যন কৰি আছে ভাল কথা, কিন্তু তাৰ ছাইড ইফেক্টটো চাব লাগিবতো আপোনাৰ, যে ইয়াৰ দ্বাৰা পাব্লিকৰ কি ক্ষতি হৈ আছে। এইখিনি আপুনি শিলগুটি উঠাইছে ভাল হৈছে, কিন্তু বাকীবিলাক চাওক আপোনাৰ এই যে সৰু সৰু শিলগুটি পৰি আছে